হেল্ল' ফ্ৰেণ্ডছ, আজি মই আমিনো কিয় সুস্থ হৈ থাকিব লাগে সেইটোৰ ওপৰত অলপ আলোচনা কৰিম। আমি সুস্থ হৈ কিয় থাকিব লাগে, কাৰণ আমি নিজৰ কাৰণে সুস্থ হৈ থাকিব লাগে। আমি যাতে সকলো কাম গুৰুত্ব দি কৰিব পাৰো সেইটোৰ কাৰণে সুস্থ থাকিব লাগে। আমাৰ যাতে টোপনি সুন্দৰভাৱে আহে সেই কাৰণে আমি সুস্থ থাকিব লাগে। আৰু বেমাৰী মানুহৰ টোপনি ভালকৈ নাহে। বেমাৰী মানুহে বহুত খানা খাদ্যৰ পৰাই দূৰত থাকিব লগা হয়। যদি মোৰ শৰীৰত সাধাৰণ এটা বেমাৰো থাকে তেনেহলে আমি কোনো কামতে আমাৰ কনচেন্ট্ৰেশন নাথাকে, আমি কোনো কাম কৰিয়ে ভাল নালাগিব। সো সেইকাৰণে আমি সুস্থ থাকিব লাগে। আৰু মোৰ মতে এজন ব্যক্তিয়ে সম্পূৰ্ণৰূপে সুস্থ হৈ থাকিব পাৰে নিজৰ খানা খাদ্য, সময়মতে খানা খোৱা, এইবিলাক সৰু সৰু কিছুমান কাম কৰি আমি সম্পূৰ্ণৰূপে সুস্থ থাকিব পাৰো, একদম 110% চিয়ৰ। আমি সুস্থ থাকিব লাগে কাৰণ আমাৰ বেমাৰ হলে চোৱা চিতা কৰা মানুহৰ বহুত অভাৱ। আজিকালি সকলোৱে নিজক লৈ ব্যস্ত, মোবাইলক লৈ ব্যস্ত, টিভিক লৈ ব্যস্ত, ছচিয়েল মিডিয়াক লৈ ব্যস্ত। কিন্তু কাৰোবাৰ বেমাৰ হলে, পৰিয়ালটোৰ যদি কাৰোবাৰ বেমাৰ হয় তেনেহলে সেইজন বেমাৰীজনক চোৱা চিতা কৰা মানুহৰ প্ৰায় অভাৱ দেখা পোৱা যায়। সো আমি নিজৰ গুৰুত্ব নিজেই দিব লাগিব, হয়নে নহয় মোক জনাব। বিশেষকৈ মই ক'ব খুজি, মহিলাসকলৰ যদি বেমাৰ হয় তেনেহলে সেই মহিলাজনে কিন্তু বেমাৰ হলেও নিজৰ ঘৰখন চম্ভালিবই লাগিব, নিজৰ বাচ্চাক চম্ভালিবই লাগিব, নিজৰ দৈনন্দিন কাম কৰিবই লাগিব। সো আমাৰ মহিলাসকলে নিজকে অতিকৈ গুৰুত্ব দিয়া বহুত প্ৰয়োজন। আৰু মানুহে ভাবে, আমিবোৰে ভাবো যে আমি সুস্থ থাকিব নোৱাৰো, একেবাৰে ভুল। আমাৰ পূৰ্বপুৰুষসকলে ইমান সুন্দৰ সুন্দৰ য়োগা, প্ৰাণায়াম এইবিলাক থৈ গৈছে, আমি জাষ্ট ইউজ কৰিব লাগে। খানা খাদ্য কেনেকৈ খাব লাগে, নিয়মীয়া চিজন অনুসৰি কেনেকৈ খানা খাব লাগে, এইবিলাক সৰু সৰু কিন্তু বহুত প্ৰয়োজনীয়। এইবিলাকৰ পৰাও আমি বহুত 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 সুফল পাব পাৰো। বেমাৰী মানুহ এজনক ঘৰৰ পৰিয়ালৰ মানুহবোৰে অৱহেলা কৰা প্ৰায় দেখা পোৱা যায়। মোৰ অনুভৱ, মোৰ অভিজ্ঞতা এইবিলাক ফেচ কৰি আহিছো। ময়ো এনেকুৱা কৰিব পাৰো কাৰোবাক, মোৰ লগতো এনেকুৱা হ'ব পাৰে। সো বেমাৰৰ পৰা যিমান পাৰি বাচি থকাৰ চেষ্টা কৰক। আমি বেমাৰৰ পৰা বাচি থাকিব লাগে কাৰণ আমি আমাৰ পৰিয়ালটোৰ কাৰণে বাচি থাকিব লাগে। যদি মই নিজেই বেমাৰত পৰি থাকো তেনেহলে মোৰ সংসাৰখন, মোৰ পৰিয়ালটো, মোৰ বাচ্চাক চোৱা চিতা কৰা মানুহ নাইকিয়া হৈ যাব। সো নিজৰ পৰিয়ালটোৰ কাৰণে সুস্থ থাকিব লাগে, নিজৰ ঘৰখনৰ কাৰণে সুস্থ থাকিব লাগে। মই যদি নিজেই সুস্থ থাকো তেনেহলে মোৰ সংসাৰখন, মোৰ পৰিয়ালৰ সদস্য সকলোৱে সুস্থ থাকিব। বেমাৰী মানুহ এজনক বিশেষকৈ দেখা পোৱা যায় সকলোৱে অৱহেলা কৰে। যদি মই সদায় কৈ থাকো যে মোৰ আজি এইটো বেমাৰ হৈছে, মোৰ এইটো বেমাৰ হৈছে, আজি মূৰৰ বিষ, কালি কি হাই প্ৰেছাৰ, চুগাৰ বাঢ়িছে, তেনেহলে সেইজন মানুহৰ পৰা লাহে 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 মানুহবিলাকে আঁতৰি যোৱা দেখা পোৱা যায়। বেমাৰ হলে বহুতো সময়ৰ নষ্ট, টকাৰ নষ্ট, বহুতৰ চিকিৎসা কৰিবৰ কাৰণে টকাও নাথাকে। আৰু সুস্থ থকাটো আমাৰ ধনী গৰীব এইবিলাকৰ কোনো কথা নাই, আমি সকলোৱে সুস্থ থাকিব পাৰো। যিকোনো পৰিৱেশত আমি সুস্থ থকাৰ চেষ্টাও কৰিব পাৰো। গৰীব হলে যে আমি সুস্থ থাকিব নোৱাৰিম এইটো একো কথা নাই। প্ৰকৃতিয়ে সকলো বস্তুৱে দিছে আমাক সুস্থ থাকিবৰ কাৰণে। আমি একেবাৰে হাই কোৱালিটিৰ খানা খালে যে আমি সুস্থ থাকিব পাৰিম এইটো কোনো কথা নাই। আজিকালি যদি আমি সুস্থ নাথাকো তেনেহলে আমাৰ সৰু সৰু বেমাৰ, আজিকালি বহুতো বেমাৰ ওলাইছে একেবাৰে সৰু সৰু, যেনে সৰু কিন্তু ভাল নহয়, যেনে ব্লাড প্ৰেছাৰ, ডায়েবেটিছ, কিছুমানৰ মাইগ্ৰেইন, সাইনাছ, এইবিলাক সৰু সৰু বেমাৰৰ পৰা আমি যদি অলপমান নিজকে গুৰুত্ব দিওঁ তেনেহলে সম্পূৰ্ণৰূপে আমি বাচি থাকিব পাৰো।
কিন্তু আমি নাভাবোৱে যে আমি বেমাৰৰ পৰা বাচি থাকিব পাৰিম। বহুতৰে এইটো ভুল ধাৰণা যে মানুহ হ'লেই মানুহৰ শৰীৰত বেমাৰ থাকিবই, এটা নহয় এটা থাকিবই। একেবাৰে ভুল। আমি যদি মানুহ তেনেহ'লে আমি এটাও বেমাৰ নোহোৱাকৈও জীয়াই থাকিব পাৰোঁ। এটলিষ্ট 50-60 বছৰলৈতো আৰামছে। মোক চাওক, মই অহংকাৰ মাৰি কোৱা নাই, গৌৰৱ কৰি কোৱা নাই, কিন্তু মই বহুত নিজকে গুৰুত্ব দিওঁ। চ' সেইবাবে চাগে আল্লাহ ভগৱানে মোক বৰ্তমান এটাও বেমাৰ দিয়া নাই, নাজানো। কিন্তু মই চেষ্টা কৰিম যে মই কেনেকৈ বেমাৰৰ পৰা বাচি থাকিব পাৰোঁ। আমি সকলোৱে বেমাৰৰ পৰা কেনেকৈ বাচি থাকিব পাৰি সেইটো চেষ্টা কৰিব লাগে। আৰু চেষ্টাৰ ফল সদায় মিঠা। চ' মোৰ বন্ধু বান্ধৱীসকলক ক'ব বিচাৰো যে আপোনালোকে প্লিজ নিজকে গুৰুত্ব দিয়ক। যদি আমি নিজেই নাভাবো যে মই সুস্থ হৈ থাকিম বা মই সুস্থ হ'ব পাৰোঁ বা মই সুস্থ ব্যক্তি এজন হৈ থাকিব বিচাৰো, সেইটো আমি যেতিয়ালৈকে নাভাবো, যেতিয়ালৈকে মোৰ নিজৰ আত্মাই এইটো কথা নকয়, তেনেহ'লে যোনে যিমান কওক, এইটো বস্তু কোনেও তোমাক জাপি দিয়া বস্তু নহয়। এইটো নিজৰ আত্মাই ক'ব লাগিব যে মই এজন সুস্থ ব্যক্তি হৈ জীয়াই থাকিম। তেতিয়াহে আপুনি সুস্থ ব্যক্তি হৈ জীয়াই থাকিব পাৰিব। আপুনি মটিভেশ্যন ল'ব এদিনৰ কাৰণে, দুদিনৰ কাৰণে, তাৰে পিছত আপোনাৰ মটিভেশ্যন গোটেই নাইকিয়া হৈ যাব। যেতিয়া আপুনি নিজেই অনুভৱ কৰিব যে মই এজন সুস্থ ব্যক্তি হৈ থাকিম, তেতিয়া আপোনাৰ অট'মেটিকেলি কি হ'ব, আপোনাৰ যিবিলাক বেড হেবিটছ আছে সেইবিলাক লাহে লাহে নাইকিয়া হৈ যাব। চ' মই বিচাৰো যে মোৰ সকলো বন্ধু বান্ধৱীয়ে, মোৰ ইমান ফেচবুকত, ইনষ্টাগ্ৰামত, ইউটিউবত ইমান ফ্ৰেণ্ডছ আছে, বহুতো শুভাকাংক্ষী আছে, সকলোৱে যাতে সুস্থ থাকে, মই সেইটোৱে বিচাৰো। সকলোৱে সুস্থ থাকিব লাগে, সকলোৰে অধিকাৰ সুস্থ থকাটো। মোৰ বেয়া লাগে, মোৰ যদি মোৰ ফ্ৰেণ্ড, মোৰ কোনোবা চিনাকিৰ ভিতৰত যদি মানে কি সৰু সুৰা বেমাৰক ভুগি আছে, আৰু যদি মই পাৰো যে মই এইটো ক'লে বা এইখিনি কৰিলে কোনোবা অলপো যদি মানে কি সহায় হয়, মানে মই এইটোৱে বিচাৰো যে মোৰ সকলো ফ্ৰেণ্ড, সকলো ৰিলেটিভছ, সকলো মোৰ চিনাকি সকলো মানুহে সুস্থ থাকিব লাগে বাছ। আৰু মই জানো যে সুস্থ থকাটো একো কঠিন কাম নহয়। চ' মই সেইকাৰণে বাৰ বাৰ ক'ম যে আপোনালোকে প্লিজ নিজকে গুৰুত্ব দিয়ক। বহুত সহজ, বহুত সহজ। আমি সৰু সৰু, একেবাৰে সৰু সৰু কিছুমান যদি কথাত গুৰুত্ব দিওঁ, কামত গুৰুত্ব দিওঁ, নিজকে অলপমান কণ্ট্ৰল কৰোঁ, তেনেহ'লে আমাৰ সকলো পচিবল। চ' প্লিজ আপোনালোকে যিমান পাৰি নিজকে গুৰুত্ব দিয়াৰ চেষ্টা কৰক, এয়ে মোৰ অনুৰোধ। মই মোৰ বন্ধু বান্ধৱীসকলক জনাব পাই অতি সুখী যে মই অতি সোনকালে অনলাইন য়োগা, এক্সাৰচাইজ, স্বাস্থ্যৰ প্ৰতি কেনেকৈ সজাগতা আনিব পাৰি সেইটোৰ ওপৰত মই অনলাইন ক্লাছ লোৱাৰ চেষ্টা চলাই আছো। অতি সোনকালেই এইটো আৰম্ভ কৰিম। এটা কাম ষ্টাৰ্ট কৰাৰ আগত বহুতো বাধা বিঘিনি দেখা দিয়ে। চ' সেইবিলাক লাহে লাহে নাইকিয়া হৈ গৈ আছে। চ' মই অতি সোনকালে অনলাইন ক্লাছ আৰম্ভ কৰিম। চ' আপোনালোকৰ যদি স্বাস্থ্যৰ প্ৰতি অলপো গুৰুত্ব আছে বা দায়িত্ব আছে নিজৰ প্ৰতি, তেনেহ'লে প্লিজ মোক কমেণ্ট কৰিব। মই যিমান পাৰি অতি সোনকালেই অনলাইন ক্লাছ আৰম্ভ কৰাৰ চেষ্টা কৰিম। আৰু মই এইটোৱে বিচাৰো যে মোৰ অনলাইন ক্লাছ ষ্টাৰ্ট কৰাৰ এটাই মটিভ যে মোৰ সকলো ফ্ৰেণ্ড চাৰ্কল, সকলো ৰিলেটিভ, সকলো মোৰ চিনাকি যাতে সকলোৱে সুস্থ হৈ থাকে, সেইটোৱে মই বিচাৰো। বৰ্তমানতো মই আপোনালোকৰ পৰা বহুতো মৰম আৰু আশীৰ্বাদ পায়ে আহিছো। এনেকৈ আগলৈও পাই থাকিম বুলি মোৰ আশা আছে। চ' বন্ধু বান্ধৱীসকল, যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন বাটনটো টিপি দিব, আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰো কৰিব।
আৰু যদি মোৰ ফেচবুক পেজত আছে, ফেচবুক পেজ পাকিজা চৌধুৰী নামেৰে আছে, আৰু যদি মোৰ ইনষ্টাগ্ৰামত আছে তেনেহলে মোৰ ইনষ্টাগ্ৰাম আইডি পাকিজা চৌধুৰী 85 নামেৰে আছে। চ' সেইটো ফলো কৰি দিব। চ' আজিলৈ বাই বাই।